Arigato বন্ধুসকল the saddest backstory in anime সেইটো হল অটোনাসি backstory টো এঞ্জেল বিটছৰ তাৰমানে অটোনাসি এটা নৰমেল লৰা আছিল যোনে এটা ট্ৰেজিক এক্সিডেন্টত তাৰ মাক দেউতাকক হেৰুৱাই দিয়ে তাৰ পিছত কি হয় হি এটা ডাক্তৰ হ'ব বিচাৰে আৰু এনেকুৱা তাৰমানে এঞ্জেল বিটছৰ এটা সিন আছে যত এটা এখন ট্ৰেইনখন তাৰমানে এটা টানেলত ট্ৰেপ হৈ যায় যত বহুত মানুহ ট্ৰেপ হৈ যায় আৰু কি কয় অটোনাসি এটাকে যিমান সাৰ্ভাইভাৰ আছে সবকে ৰেস্কিউ কৰে যত লিমিটেড ফুড থাকে লিমিটেড অক্সিজেন থাকে কিন্তু যেতিয়ালৈকে লাষ্টলৈকে যেতিয়া ৰেস্কিউ টিমটো আহি পায় তেতিয়ালৈকে অটোনাসি নিজে তাৰমানে মৰি যায় সিনটো চাই অলপ বেয়া লাগে কিন্তু তাৰমানে কি হয় মই কম যে দা সেলফলেছনেছ মেড হিম তাৰমানে এটা কি বুলি কম এটা জাৰ্নিটো মানে ইভেন মোৰ বিউটিফুল বনাই দিলে আৰু তোমালোকে এই সিনটো চাবা সিনটো চাই কেনেকুৱা পালা কমেন্টত জনাবা আৰু জুনে জুনে এঞ্জেল বিটছ চোৱা নাই মই আগতে কৈছো বহুত ধুনীয়া এখন আন্ডাৰৰেটেড এনিমে হয় তোমালোকে চাব পাৰা আৰু এনেকুৱা ৰিভিউ পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়া থ্যাংক ইউ